হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? ভালনে? আশা কৰিছোঁ সকলোৰে ভাল। ৰোজানাছ লাইফষ্টাইলত আপোনালোকক সকলোৰে স্বাগতম। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই ৰাতিপুৱাৰ পৰাই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। চাই যাব একেবাৰে শেষলৈকে। এতিয়া ৰাতিপুৱা মই চাহ নাস্তা বনাই আছোঁ। এইপিনে চাহ পাতি দিলোঁ আৰু এইপিনে ৰুটি বনোৱা হৈ গ'ল আৰু ৰাতিৰ তৰকাৰী আছিলে। এই তৰকাৰীখিনিয়ে মই গৰম কৰি ল'লোঁ ৰুটিৰ লগত খাবলৈ। তো ঠিক আছে, ভিডিঅ'টো চাই থাকক। আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। এয়া মই এতিয়া ভাত চাত বনাই মেলি আহিলোঁ আৰু হাজবেণ্ড নাইকিয়া। হাজবেণ্ড গৈছে কামত। তো হাজবেণ্ড নাথাকিলে মানে বহুত বেছি দিগদাৰী হৈ যায়। আৰু ই আমাৰ দেখিছেনে, আমাৰ বেবীটো খেলি আছে, খেলি আছে। আৰু মোৰ ভাত তৰকাৰী বনোৱা হৈ গ'ল। আজি বনালোঁ চয়াবিন আৰু আলু তৰকাৰী। শ্বৰ্টকাটকৈ একদম বনাই দিলোঁ, কাৰণ ইয়াক লৈ একদম বহুত বেছি দিগদাৰী হৈ গৈছে। আৰু বিচনাখনত এনেকৈ ভালকৈ আজি পাৰিব পৰা নাই, যিহেতু ইয়াক ধৰিবলৈ মানুহ নাইকিয়া। তো যেনেকৈ পাৰিছোঁ। আৰু এতিয়া বাজিছে 12:15 ৰ'ব। এইখিনি মই বেক কেমেৰা দি আপোনালোকক দেখাই দিছোঁ। এতিয়া দেখিছেনে, এতিয়া হৈছে 12:15 আৰু এতিয়া এই মাত্ৰ মই বিচনাখন পাৰিলোঁ। আৰু এতিয়া আমাৰ ছাৰ চাইছেনে, আজি গাটো ইমান এটা ভাল নাইকিয়া, অকণমান চৰ্দি লাগিছে। এয়া বিচনাখন কোনোমতে অকণমান পাৰিলোঁ আৰু তাৰ এয়া খেলা বস্তু। আৰু এয়া আমাৰ ছাৰ কোচত একেবাৰে কোচত। আৰু আজি অকণমান গাটো ভাল নাইকিয়া, তাৰ চৰ্দি লাগি আছে, খুব আমনি কৰি আছে। এয়া মই অথনি বনাই থৈছিলোঁ চয়াবিন আলুৰ তৰকাৰী। সেয়ে আপোনালোকৰ লগত অকণমান দেখুৱাই দিছোঁ কি বনালোঁ। আৰু এইপিনে বনালোঁ ভাত, আৰু এয়া আছিলে ৰাতিৰে অকণমান তৰকাৰী। তো সেইখিনি মই ভাততে সোমাই থৈ দিছিলোঁ। কাপোৰখিনি পানী দি দিলোঁ আৰু এইপিনে এতিয়া মই আব্বাক দি দিম ভাত, আৰু পাপৰ আনিব দিছোঁ, পাপৰ ফ্ৰাই কৰি দিম। আৰু এয়া মই কাপোৰ ধুই আছোঁ, আৰু ৰাতিয়ে এইখিনি কাপোৰ ধুইছিলোঁ। ইয়াত বহুতখিনি কাপোৰ আছে। মই ৰাতিপুৱা 7:30 এইখিনি মই চটত মেলি দিছিলোঁ, আৰু এইখিনি এতিয়া শুকাই মেলি লৈ আহিলোঁ 11টামান বজাত। আৰু এতিয়াতো বাজিছে 1:30টামান বাজি গ'ল। মই ৰাতিপুৱা 7:30 লৈ গৈ দিছিলোঁ, তো 11টামান বজালৈকে পূৰা শুকাই গ'লে। অকণমান কিছুমান তিতা আছিলে। এবাৰ মই গৈছিলোঁ চেক কৰিবলৈ, কিন্তু অকণমান তিতা আছিলে। তো সেইবুলি আৰু মই থৈ আহিলোঁ। তাৰপিছত 11টামান বজাত গৈ পিনে মই গোটেই কাপোৰখিনি লৈ আহিলোঁ। আৰু এতিয়া মই ভাত দিম আব্বাহঁতক। খাই লওক, কাৰণ বেবী উঠি গ'লে আকৌ দিগদাৰ হৈ যাব ন। তো সি অকণমান শুইছে, তাৰ গাটো ইমান এটা ভাল নাই আজি। কিন্তু কি কৰিম আৰু, সৰু ল'ৰা যিহেতু, আৰু কেতিয়াবা এইবোৰ হয়েই। আৰু আজি ভালকৈ খোৱা বোৱাও কৰা নাইকিয়া সি। ঠিক আছে, ভিডিঅ'টো চাই দিম। এয়া মই কেৰাহীখনত তেল দি দিলোঁ, আৰু তেলখিনি গৰম হৈ আছে, আৰু এইপিনে তৰকাৰীখিনি গৰম কৰি আছোঁ। আৰু এয়া মই ভাত বাঢ়ি দিছোঁ, আৰু এয়া পাপৰ ভাজা হৈ গ'ল। আৰু এইখিনি ভাত মই ভাইটিৰ কাৰণে বাঢ়ি দিছোঁ। আৰু এয়া মই বনালোঁ আজি শুকান মাছৰ চাটনি, অলপ খাব মন গ'ল। তাৰে পিছত বেবী উঠিলে, আৰু এয়া বেবীক লৈ কিনে অকণমান পিছপিনে আহিছোঁ। আৰু এয়া আম গছজোপাত চাইছেনে, একদম ইমান ধুনীয়াকৈ আমখিনি লাগিছে। আৰু অকণমান মানে ডাঙৰ হৈছে, ইমান ভালকৈও ডাঙৰ হোৱা নাই, মানে কলি হৈ আছে। আৰু এইজোপা নেমু গছত নেমুও লাগি আছে। তো তেনেকুৱাই আৰু দিনটো আজি পাৰ হ'ল। আৰু ভাত পানীও খালোঁ, অকণমান আৰামো কৰিলোঁ। আৰু এতিয়া হৈ গ'ল গধূলি। আৰু এয়া মই এতিয়া গধূলি মেগী বনালোঁ, আৰু আনিছিলে চিঙৰা। আৰু আজি চিঙৰা আৰু মেগী আৰু চাহ, তেনেকুৱাই আৰু আজি গধূলিৰ নাস্তা খালোঁ। আৰু এতিয়া হৈ গ'ল ৰাতি 11টা বাজু হৈছে। আৰু অহাকালিয়ে আমাৰ ক'ৰবাত যোৱাৰ প্লেনিং হৈছে। তো সেয়ে মই কাপোৰখিনি এতিয়া পেকিং কৰি আছোঁ। দুদিনমানৰ পৰা ভাবিয়ে আছিলোঁ যাম বুলি কিনে, কিন্তু ঠিক কৰা হোৱা নাছিলে যে যাম বুলি। তো অহাকালি দেওবাৰ, আৰু আজি হৈছে শনিবাৰ। তো অহাকালি ৰাতিপুৱাই আমি ওলাই যাম। তো ক'ত যাওঁ আপোনালোকৰ নেক্সট ব্লগত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এয়া মই ৰাতিয়ে কাপোৰখিনি জাপি মেলি বেগত ভৰাই লৈছোঁ, যিহেতু ৰাতিপুৱা সোনকালে ওলাই যাব লাগিব ন। তো গুৱাহাটীৰ পিছত এইবাৰ আকৌ এটা শ্বৰ্ট ট্ৰিপত আমি গৈছোঁ। তো যিমানটো পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া ৰাতি 11:30 বাজু হ'লেই চাগে। আৰু একেবাৰে মোৰ কাপোৰ পেকিং কৰিবলৈ মন নাছিলে, কাৰণ যিহেতু বেবীক লৈ দিনটো ইমান ভাগৰ লাগিছে। তো আৰু এতিয়া ৰাতি নকৰিলেও তো উপায় নাই ন। তো সেইবুলি আৰু ৰাতি যিখিনি পাৰিছোঁ আৰু ধুম আৰু বেগত ভৰাইছোঁ।
আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে